বানত ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্য চৰকাৰ তথা ৰাজ্যৰ কৃষি বিভাগে গ্ৰহণ কৰিছে সামূহিক কঠীয়াতলী স্থাপনৰ দৰে এক অভিলাষী আঁচনি। ইয়াৰ জৰিয়তে বানত ক্ষতিগ্ৰস্ত কৃষকসকলে লাভ কৰিব পাৰিব উন্নত প্ৰজাতিৰ ধানৰ বিনামূলীয়া কঠীয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলা কৃষি বিভাগেও জিলাখনৰ বানত ক্ষতিগ্ৰস্ত কৃষকক উন্নত বিনামূলীয়া কঠীয়া যোগান ধৰাৰ উদ্দেশ্য গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আঁচনিৰ অধীনত পুথিমাৰী বাপুভেটি গেৰুৱাত জয়মতী কৃষক উৎপাদক কোম্পানীৰ সহযোগত সামূহিক কঠীয়াতলী স্থাপনেৰে ৰঞ্জিত চাপ 1 আৰু বাহাদুৰ চাপ 1 জাতৰ কঠীয়া সিঁচা হয়। কৃষকসকলৰ সৈতে কঠীয়া সিঁচা এই কাৰ্যসূচীত অংশ লৈ জিলা কৃষি বিষয়া প্ৰাঞ্জল শৰ্মা, সহকাৰী কৃষি সঞ্চালক মিজানুৰ ৰহমান চৌধুৰী, মহকুমাৰ কৃষি বিষয়া জাকিৰ হুছেইন, কৃষি উন্নয়ন বিষয়া গৌৰৱ কাশ্যপ আৰু জিলা মিডিয়া বিশেষজ্ঞ বিতুপন শইকীয়া, সংশ্লিষ্ট কৃষি চক্ৰটোৰ কৃষি সম্প্ৰসাৰণ সহায়ক ৰঞ্জিত ফুটৰ লগতে জয়মতী কৃষক কোম্পানীৰ সমূহ কৃষক ৰাইজ। সমান্তৰালভাৱে ঢেকিয়াজুলি কৃষি চক্ৰৰ অধীনত থকা মনুজুলি আলিশিঙাৰ 10 হেক্টৰ কৃষিভূমিত ৰঞ্জিত চাপ 1 ধানৰ উন্নত জাতৰ কঠীয়া সিঁচা হয়। কৃষকসকলৰ সৈতে সামূহিক কঠীয়াতলী স্থাপনৰ এই কাৰ্যসূচীত অংশ লয় জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ইন্দু প্ৰাঞ্জল বৰা, কৃষি সম্প্ৰসাৰণ সহায়ক ধ্ৰুৱ দাস আৰু দুল দাসে।